আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। বন্ধু বান্ধৱীসকল, আমি দেখিবলৈ পাইছোঁ যে সকলো ফালে ছ'চিয়েল মিডিয়াত কেৱল মাত্ৰ হিন্দু মুছলমান হিন্দুসকলৰ মন্দিৰত গৰু মাংস পেলাইছে আৰু মুছলমানৰ মছজিদত গাহৰি মাংস পেলাইছে। এই বিষয়ে এজন হিন্দু ব্যক্তিয়ে এটা সুন্দৰ শগুনৰ কাহিনী দাঙি ধৰিছে ফেচবুকত, আৰু এই ভিডিঅ'টো চাই আমি সেইবোৰ শগুনক চিনাক্ত কৰি আমাৰ অন্তৰৰ পৰাই দলিয়াই দিয়া উচিত। আৰু সম্পূৰ্ণ এই ভিডিঅ'টো চাওক, ইনশাআল্লাহ বুজিব পাৰিব। নমস্কাৰ বন্ধুসকল, আজি মই ফেচবুকতে পোৱা এটা কাহিনী ক'ম। আপোনালোক সকলোৱে চাগে সেই কাহিনীটো পঢ়িছে, কিন্তু কাহিনীটোৰ শেষত মোৰ এটা প্ৰশ্ন থাকিব। অনুগ্ৰহ কৰি সেই প্ৰশ্নটোৰ উত্তৰ বিচাৰিবলৈ চেষ্টা কৰিব, কাৰণ তাৰ উত্তৰ পাই গ'লেই আমাৰ অসমৰ শান্তি, শৃংখলা, সমৃদ্ধি ইত্যাদি সকলো বৃদ্ধি পাব। কাহিনীটো কোৱাৰ আগতে মই পটভূমিটো ক'ব বিচাৰিছোঁ। এই যে ঈদ পাৰ হৈ গ'ল কালি, আৰু আহি আছে অনাগত নিৰ্বাচন। ইয়াৰ মাজতেই আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন স্থানত কিছুমান নিষিদ্ধ মাংস বুলি কোৱা হৈছে। আচলতে নিষিদ্ধ মাংস মানে আচলতে গো মাংসৰ কথাই কোৱা হৈছে। মই কোনে কি খায় নাখায় সেয়া সম্পূৰ্ণ মানুহৰ ব্যক্তিগত স্বাধীনতা বুলি ভাবোঁ, আৰু ব্যক্তিগত তেখেতসকলৰ ইচ্ছা অনিচ্ছা বা পচন্দৰ কথা বুলি ভাবোঁ। লগতে মই এটা কথা কেতিয়াও নাভাবোঁ যে কোনো জনা শুনা জ্ঞানী মানুহে এনেকুৱা কাম নকৰে। কামটো হ'ল কি, যে এই বিভিন্ন স্থানত এনেধৰণৰ নিষিদ্ধ মাংস বা গো মাংস উদ্ধাৰ হৈছে, আৰু কিছুমান মন্দিৰৰ সন্মুখত বা বিভিন্ন স্থানত উদ্ধাৰ হৈছে। মই কেতিয়াও বিশ্বাস নকৰোঁ যে কোনো জনা শুনা জ্ঞানী গুণী মানুহে বা যাৰ অকণমান হ'লেও বিবেক বিবেচনা আছে তেখেতসকলে তেনেকুৱা কাম কেতিয়াও নকৰে। আচলতে এই কামবিলাক কৰাৰ অন্তৰালত কোন থাকে, সেই সম্পৰ্কে মই কাহিনীটো ক'বলৈ লৈছোঁ। এটা ফেচবুকত কাহিনী পঢ়িছিলোঁ যে এটা শগুনৰ পোৱালীয়ে তাৰ দেউতাকক ক'লে যে দেউতা, মোৰ মানুহৰ মাংস খাবলৈ মন গৈছে। তেতিয়া সেই শগুনৰ বাপেকে ক'লে, তই অলপ অপেক্ষা কৰ, মই তোৰ কাৰণে মানুহৰ মাংসৰ ব্যৱস্থা কৰি আছোঁ। এনেকৈ কৈ শগুনটো উৰি গ'ল, আৰু অলপ সময়ৰ পিছত কিছু গাহৰি মাংস লৈ আহিলে। তেতিয়া শগুনৰ পোৱালীটোৱে ক'লে যে দেউতা, মই আচলতে গাহৰি মাংস বিচৰা নাছিলোঁ, মানুহৰ মাংসহে বিচাৰিছিলোঁ। তেতিয়া সেই শগুনৰ বাপেকে পুনৰবাৰ ক'লে যে তই আৰু অলপ সময় অপেক্ষা কৰ, মই তোৰ কাৰণে মানুহৰ মাংসৰ ব্যৱস্থা কৰি আছোঁ। সেই বুলি কৈ শগুনটো আকৌ উৰি গ'ল। উৰি আহি পেলাই সি লৈ আহিছে কিছু গৰুৰ মাংস। তেতিয়া পোৱালীটোৱে আকৌ ক'লে যে দেউতা, মই আচলতে গাহৰি বা গৰুৰ মাংস খাব খোজা নাছিলোঁ, মই খাব খুজিছিলোঁ মানুহৰ মাংস, তুমি এইবিলাক মাংস কিয় আনি আছা? তেতিয়া শগুনটোৱে ক'লে তই অলপ সময় অপেক্ষা কৰ। সেই বুলি কৈ শগুনটোৱে কি কৰিলে, এই গাহৰি মাংসখিনি এটা মছজিদৰ সমীপত পেলালে, আৰু গৰুৰ মাংসখিনি নি এটা মন্দিৰৰ সমীপত পেলাই দিলে। তাৰ অলপ পিছৰ পৰাই সেই গোটেই অঞ্চলটোত এনেধৰণৰ এক অৱস্থাৰ সৃষ্টি হ'ল, পৰিস্থিতিৰ সৃষ্টি হ'ল। মানুহে হাতে হাতে দা জাঠি জোং লৈ আহি ইটো পক্ষই সিটো পক্ষৰ ওপৰত আক্ৰমণ কৰিলে, আৰু অলপ সময়ৰ পিছতেই মানুহৰ মৃতদেহৰ ভিৰ হ'ল সেই অঞ্চলটোত। তেতিয়া সেই শগুনটোৱে পোৱালিটোক কৈছে যে যা, তোৰ যিমান ইচ্ছা সিমান তই মানুহৰ মাংস খা। এই কথাটোত আমি ভাবিবলগীয়া শেষৰ প্ৰশ্নটো হ'ল কি, এই শগুনটো কোন? এই শগুনবিলাক কোন? যিবিলাকে মানুহৰ মাংস খাই তৃপ্তি লাভ কৰে, মানুহৰ মাংস খাই ৰাজপাট ভোগ কৰিব বিচাৰে। এনে শগুনবিলাকক আমি বিচাৰি উলিয়াব পাৰিলেই আমাৰ সমাজৰ শান্তি শৃংখলা সকলো দিশতে আমি উন্নতি লাভ কৰিম বুলি ভাবোঁ। গতিকে আজিৰ দিনত আমি এই কথাটোৱে চিন্তা কৰিব লাগে, আমি এই শগুনবিলাককে চিনাক্ত কৰাটো অত্যন্ত প্ৰয়োজনীয় বুলি ভাবোঁ। ধন্যবাদ। জয় আই অসম।